কাৰ্বি আংলং জিলাৰ বৰলাংফেৰ অঞ্চলৰ পৰা যোৱা 19 ডিচেম্বৰৰ পৰা অপহৃত হৈ থকা ৰতন দত্ত নামৰ ব্যৱসায়ীজনৰ মৃতদেহ আজি কাৰ্বি আংলং আৰক্ষীয়ে ধনশিৰি সংৰক্ষিত বনাঞ্চলৰ গভীৰ অৰণ্যৰ পৰা উদ্ধাৰ কৰে। কাৰ্বি আংলং জিলা আৰক্ষী অধীক্ষক সঞ্জীৱ কুমাৰ শইকীয়াই সংবাদ মাধ্যমৰ আগত এই কথা সদৰি কৰি কয় যে যোৱা 20 তাৰিখে প্ৰায় 9 বজাত সন্ধিয়া 9 বজাত আমি বৰলংফাৰ থানাত এখন মিছিং এন্ট্ৰি আহিলে ৰতন দত্ত বোলা মানুহ এজন নাইকিয়া হোৱা বুলি 19 তাৰিখৰ পৰা নাইকিয়া হোৱা বুলি তেখেতসকলে এটা জিডি এন্ট্ৰি দিলে এখন জনালে লিখিতভাৱে হেতু ওপৰত ভিত্তি কৰি লগে লগে আমি মোক খবৰ দিলে হৈছে আৰু হেতু ওপৰত ভিত্তি কৰি আমি প্ৰিলিমিনাৰী ইনকুৱাৰী আৰম্ভ কৰিলো আমি 21 তাৰিখে ৰাতিপুৱাই গম পালো যে এটো নৰ্মেল মিছিং হোৱা নহয় এটো কিডনেপ হৈছে এনেকুৱা ধৰণৰ এটা আমাৰ অনুমান কৰি আমি কিছু ইন্টেলিজেন্স কালেক্ট কৰাৰ পিছত আমি গম পালো যে এটো সানা সিং বুলি এজন ডিএনএলএ কেডাৰ তেখেত সাৰাণ্ডাৰ কেডাৰ তেখেতৰ লগত ৰতন দত্তৰ কিবা ব্যক্তিগত সংঘাত কিবা কথা লৈ পেলাই আছিলে যিটো লৈ পেলাই কিছু এক দেৰমান আগতে বোধ কৰো কিবা তেওঁলোকৰ মাজত কাজিয়া হৈছে বাকবিদণ্ডতা হৈছে গতিকে আমি সংসূত্ৰ বিচাৰি পেলাই সানা সিংক আমি পালো সানা সিংক পোৱাৰ পিছত আমি অলপ আৰু বস্তুটো গম পালো যে এটা দলে এটা লগ লাগি পেলাই ডিএনএলএ কিছু কেডাৰ আৰু কিছু আনলাৰ কিছু গোলাঘাটত অৱস্থিত তেওঁলোকৰ কেম্প আছে কেম্পত থকা কিছু মেম্বাৰ লগ লাগি পেলাই তেওঁলোকক কিডনেপ কৰিছে বুলি আমি অনুমান কৰিলো আৰু এজন আমাৰ একিউজড কাৰ্গিল বুলি তেখেতৰ আমি ষ্টেটমেন্টত পালো যে তেখেতসকলে কিডনেপ কৰাটো হয় আৰু লগে লগে আমি যোৱাকালি প্ৰায় 21 তাৰিখৰ পৰা আমি অপাৰেচন চলাই আৰম্ভ কৰিলো আৰু যোৱাকালি আমি গুটেই কিজন একিউজডক আমি ধৰিবলৈ সক্ষম হলো তাৰ ভিতৰতে 3-4 জন আমি একিউজড আমি গোলাঘাটৰ নাওজানৰ তেওঁলোকৰ আনলাৰ কেম্পৰ পৰা আমি তেওঁলোকক পালো উদ্ধাৰ কৰিলো আৰু বাকি কিজন আমি ইয়াতে বিভিন্ন জায়গাৰ পৰা আমি ইতিমধ্যে ধৰিবলৈ আৰু তাৰ এজনে আমাক স্বীকাৰোক্তি দিলে যে আমি ধৰি পেলাই দলদলি ফৰেষ্টৰ মাজত আমি তেখেতকক লৈ গৈছিলো যোৱাকালি আমি অপাৰেচন কৰিলো আমি গলো গুটেই সাৰ্চ অপাৰেচন কৰিলো মই আমাৰ ৰিজনেল এছপি আৰু আমাৰ বিভিন্ন লোক আমি গলো গৈ আমি ফৰেষ্টত সাৰ্চ কৰি পেলাই আমি ৰাতি বহুত দেৰি হৈ গল আমি বিচাৰি নাপালো ৰাতি আজি ৰাতিপুৱা আকৌ টিম আমাৰ গৈ পেলাই আমি দলদলি ফৰেষ্টৰ ভিতৰত একদম ধনশিৰি পাৰত তেখেতৰ বুলি সন্দেহ কৰিছো আমি তেখেত এজন ডেড বডি আমি পাইছো আৰু আজি ইতিমধ্যে আনি পোষ্টমৰ্টম এতিয়ালৈকে হোৱা নাই আমি অনুমান কৰিছো সেইটোৱে হ'ব লাগে ফটোৰ লগত প্ৰায় মিলজুল আছে কিন্তু পৰিয়ালে এতিয়ালৈকে চিনাক্ত কৰা নাই পৰিয়ালে চিনাক্ত কৰিলে আমি গম পাম আৰু বাকি তদন্ত আমাৰ অব্যাহত আছে দত্ত কোৰ মানুহ আছিল আৰু কি ব্যৱসায় জড়িত আছিল দত্ত তেখেত বৰলংখাৰত তেখেতৰ ঘৰ আছিল আমি গম পাইছো তেখেতে ৰেলৱে কন্ট্ৰাক্টৰ আছিল ৰেলৱেৰ সাব কন্ট্ৰাক্ট কোনো কন্ট্ৰাক্টৰৰ লগত অধীনত তেওঁ কাম কৰা তেওঁলোক আছিল তেওঁৰ লামনুঙতো তেওঁৰ ঘৰ আছে বুলি আমি এনে গম পাইছো আৰু তেখেতৰ বৰলংখাৰতো তেখেতৰ ঘৰ আছে বুলি গম পাইছো স্যাৰ তেখেতক কোন তাৰিখে কোৰ পৰা কিডনেপ কৰিছিল এই তেখেতক 19 তাৰিখে সন্ধিয়া 7টা বজাত কিডনেপ কৰিছে এক্সাক্ট স্থানটো এই মাত্ৰ মই ক'ব নোৱাৰিম কিন্তু সন্ধিয়া 7টা বজাত হয় ডিফুৰ পৰা সাইদুল ইছলামৰ ৰিপৰ্ট আসাম টাইমছ পোষ্ট